আজি সত্তনগৰী মাজুলীত উপস্থিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। খেৰকটা নদীৰ ওপৰত নিৰ্মাণ কৰা লখিমপুৰ মাজুলী সংযোগী চেলেক ধুনাগুৰি পকী দলঙৰ আজি শুভ উদ্বোধন কৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 750 কিলোমিটাৰ দৈৰ্ঘ্যৰ পকী দলংখনে মাজুলী আৰু লখিমপুৰ জিলাকো সংযোগ কৰিব। আজি 695 কোটি টকাৰে নিৰ্মাণ কৰা দলংখন উদ্বোধন কৰি নিজে ফটো ললে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ সমান্তৰালভাৱে কম সময়ত যোৰহাট মাজুলী সংযোগী দলংখনো ইয়াৰ পিছতেই মাজুলীৰ ৰাইজে লাভ কৰিব বুলিও মন্তব্য কৰে। ইয়াৰ উপৰিও আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গড়মূৰ খাৰজানপাৰাত অনুষ্ঠিত হোৱা সভাত মহিলা উদ্যমিতা আঁচনিৰ অন্তৰ্গত মহিলাসকলক চেক বিতৰণ কৰাৰ লগতে মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ নৱনিৰ্মিত ভৱন, জিলা আয়ুক্তৰ কাৰ্যালয়, দক্ষিণপাট সত্ৰৰ সংগ্ৰহালয়ৰ উদ্বোধন কৰে। ইয়াৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে যোৰহাট মাজুলী সংযোগী দলং নিৰ্মাণস্থলী পৰিদৰ্শন কৰে। ইফালে মাজুলীত বিজেপি দলে প্ৰাৰ্থিত্ব দিব আৰু মাজুলীৰ ক্ষেত্ৰত অগপ বিজেপিৰ মাজত কোনো বিবাদ নাই আৰু অগপ দলে মাজুলী আসনখন বিচৰা নাই বুলিও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰীগৰাকীয়ে। মাজুলীৰ বাবে এটা অত্যন্ত আনন্দৰ দিন। উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ হ'ল। আইমাতৃসকল যথেষ্ট আনন্দিত। জিলা আয়ুক্ত, জিলা পৰিবহণ বিষয়া, জিলা আৰক্ষী অধীক্ষক তিনিওটা কাৰ্যালয়ৰ উদ্বোধন হ'ল। এটা মাজুলী জিলা এটা পূৰ্ণাংগ ৰূপ পালে। মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰো শৈক্ষিক ভৱন আৰু ছাত্ৰী নিবাস, যি আমি প্ৰায় 50 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিছিলোঁ, তাৰো আজি শুভ উদ্বোধন হ'ল। কিন্তু মাজুলীৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ আছিলে যে মাজুলীক আমি লখিমপুৰৰ লগত, বিহপুৰীয়াৰ লগত, নাৰায়ণপুৰৰ লগত সংযোগ কৰিব খুজিছিলোঁ। তাৰ প্ৰথম পদক্ষেপ হিচাপে আজি আমাৰ লোহিতৰ ওপৰত যিখন দলং, সেই চেলেক দলং আমাৰ আজি নিৰ্মাণ হ'ল। আৰু সোৱণশিৰিৰ ওপৰত আৰু এখন দলঙৰ নিৰ্মাণৰ কাম দ্ৰুতগতিত চলি আছে। এবছৰৰ ভিতৰত আমাৰ ৰাস্তা, প্ৰায় 19 কিলোমিটাৰ ৰাস্তা আৰু দুখনকৈ দলং, প্ৰায় 700 কোটি টকা খৰচ কৰি আমি নিৰ্মাণ কৰি আছোঁ, সম্পূৰ্ণ হৈ যাব। কিন্তু আজি লোহিতৰ ওপৰত দলংখন যি মই অলপ আগতে উদ্বোধন কৰিলোঁ, সি মাজুলী আৰু লখিমপুৰক এতিয়া পদপথেদি বা ৰোডেদি আজি ফাৰ্ষ্ট কানেক্ট কৰি পেলালে। ঢকুৱাখানাৰ লগত কানেকশ্যন হৈ আছিলে। আজিৰ পৰা আমি মাজুলীৰ পৰা লখিমপুৰ জিলালৈ লোহিতৰ দলঙেদিৰ ওপৰেদি যাব পাৰিম, কাৰণ লোহিত দলং পাৰ হ'লেই লখিমপুৰ জিলা। গতিকে আমি আজি এটা ডাঙৰ মাইলৰ খুঁটা পালোঁ। এতিয়া সোৱণশিৰিৰ ওপৰত দলংখনৰ নিৰ্মাণৰ কাম দ্ৰুতগতিত চলি আছে। সেইখন সম্পূৰ্ণ হোৱাৰ লগে লগে আমি নাৰায়ণপুৰলৈকে যাব পৰা ৰাস্তা ওলাই যাম। মাজুলীৰ পৰা উজ্জ্বল পেগুৰ ৰিপৰ্ট, এনি ভাৰত 24।